ইমান ডাঙৰ গড় থাকোঁতে বাকীবিলাকতো সম্ভৱ নহয়। গতিকে তেওঁ এটা পৰ্যায়লৈকে গৈছিলে, ভাল ষ্টেণ্ড লৈছিলে, কিন্তু বাকী ক'ৰ পৰা ল'ব। আৰু আজি মই যাওঁ, যোৱাৰ পিছত কথা বাৰ্তা পাতি মই জনাই দিম। কিন্তু আমিতো বিজেপিয়ে তেওঁকতো কৈয়ে থৈছোঁ, আৰু যোগদান কৰিলে 21-22 কৰিলে ভাল, কাৰণ নহ'লে ইলেকশ্যনৰ বহুত ওচৰত জইন কৰিলে মানুহখিনিৰ লগত চিনা জনাও হ'ব নোৱাৰে। ভূপেন বৰাই ৰাজনীতি বহুত দিন কৰিছে, তেওঁতো কংগ্ৰেছক বচাবৰ কাৰণে জেনুইন চেষ্টা এটা দিছিল, এইটো উপলুঙা কৰা কথা নহয়। UDFৰ লগত তেওঁ যে কংগ্ৰেছক পূৰা বিচ্ছিন্ন কৰি দিলে, তাৰ ফলত হ'ল কি UDFৰ যিখিনি চিট আছিলে সেই চিটকেইটা কংগ্ৰেছলৈকে কনভাৰ্ট হ'ল। আজি যে মই কওঁ 22টা চিট কংগ্ৰেছে পাব পৰা অৱস্থাত আছে, যদি UDF আৰু কংগ্ৰেছৰ এলায়েন্স থাকিলেহেঁতেন 11টা হ'লহেঁতেন। গতিকে ভূপেন বৰাই এটা বল্ড ডিচিশ্যন লৈছিলে যে UDFক কংগ্ৰেছৰ পৰা উলিয়াই দিয়া, কিন্তু ইমান ডাঙৰ গড় থাকোঁতে বাকীবিলাকতো সম্ভৱ নহয়। গতিকে তেওঁ এটা পৰ্যায়লৈকে গৈছিলে, ভাল ষ্টেণ্ড লৈছিলে, কিন্তু বাকী ক'ৰ পৰা ল'ব। আৰু বাকীটোতো নোৱাৰে, তেওঁ হাত দাঙি দিব লাগে। কংগ্ৰেছৰ ইক'ছিষ্টেমটোত সেইটো ফাইট কৰা বহুত টান। আৰু এইবিলাক এনেও ভাবি থাকে যে 10 লাখ ভোট পাই জিকিছে, এইটো যে এনেই ভোট পায় কংগ্ৰেছৰ নামত। প্ৰিয়ংকা গান্ধী ল'ৰাও ধুবুৰীত উঠিলে 10 লাখ ভোটত জিকিব। জীৱনত অসম নোপোৱা যদি আমেৰিকাৰ পৰা এজন মানুহ আহি ধুবুৰীত কংগ্ৰেছৰ হৈ উঠে, সিও পাব। গতিকে ধুবুৰীত 10 লাখ ভোট পোৱাটো যে ক্ৰেডিটৰ ভিতৰত নপৰে, সেইটো কথা দিল্লীৰ মানুহবিলাকেতো নুবুজে। গতিকে দিল্লীয়ে ভাবে বাপৰে চেহেৰাও ডাঙৰ আৰু কামো ডাঙৰ, গতিকে তেনেকৈ মানুহ চলি থাকে। মইতো একো উচতনিমূলক মন্তব্য নকৰোঁ। মই এটাই কৰোঁ যে অসমখন যাতে আমাৰ হৈ থাকে, সেইটো কথাটোতো বেয়া পাবলগীয়া কথা একো নাই। হ'ব।